আজি 20 ফেব্ৰুৱাৰী 1987 ভাৰতবৰ্ষৰ সম্পূৰ্ণ ৰাজ্য হিচাপে গঠন কৰা হৈছিলে। এই ৰাজ্যক নৰ্থ ইষ্ট নেফা নামেৰে জনাজাত আছিল। অৰুণাচলৰ ৰাজধানী ইটানগৰত আজি 20 ফেব্ৰুৱাৰী উদযাপন কৰা হৈছে। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি আমি যাবলৈ ওলাইছোঁ 20 ফেব্ৰুৱাৰী অৰুণাচল দিৱস চাবলৈ। যিহেতুকে মই বৰ বেছি নাজানো, যিখিনি জানো আপোনালোকক কৈছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আজি গোটেই দিনটোৱে উদযাপন কৰিব, যিহেতুকে আমাৰ ঘৰৰ ওচৰতে, সেয়ে চাবলৈ যাওঁ। আপোনালোককো অলপকৈ দেখাই যাম, চাবচোন কেনে পায়, শেষলৈকে চাব দেই। আমি ওলালোঁ ঘৰৰ পৰা, গৈয়ে পোনে আমি ফিল্ডতে সোমালোগৈ। চাওকচোন, সকলোবোৰে নাচি আছে, সকলো জনগোষ্ঠী লগ হৈ একেলগে নাচিলে কিমান ভাল দেখায় নহয়নে? ফিল্ডখনেই ৰংচঙীয়া হৈ পৰিছে। চাওকচোন, আমাৰ অসমীয়া, নেপালী, বড়ো, কছাৰী, মিচিং সকলোবোৰ আছে। আৰু যিবোৰ অৰুণাচলৰ লোকেল মানুহ যেনে নিচি আদি, গালো, সকলোবোৰে লগ হৈ একেলগে নাচিছে। কিমান যে ভাল লাগে নহয়নে? তাতে আকৌ আমাৰ বিহু নাচিবলৈ একদম ঢোলৰ চেও বাজিছে। মই লৰালৰিকৈ গলি গৈ লৈছোঁ দেখিছেনে ৰাইজ? এতিয়া আমাৰ বিহু নাচিব, মই আপোনালোকক দেখাওঁ বুলি অলপমান সেয়া মই অলপ দূৰৰ পৰা কৰিলোঁ। দেখি পাইছেনে ৰাইজ? আমাৰ বিহু নাচি আছে, সকলোৰে গাৰ ওজন জনাই গৈছে আমাৰ ঢোলৰ চেউটো শুনি। দেখিছেনে? সকলোৱে মানে কঁকাল ভাঙিছে লাহে লাহেকৈ চাই সেয়া নাচি আছে আমাৰ বিহু। নাচোৱে লাগি গৈছেগৈ দেই ৰাইজ, বিহু নচা দেখি কিমান যে ভাল লাগিছে। বেলেগ এখন ৰাজ্যত যেতিয়া আমাৰ অসমৰ বিহু নাচে কিমান ভাল লাগে নহয়নে? নিজকে গৌৰৱান্বিত হয়। আৰু এইফালে তেওঁলোকৰ সকলোৱে নাচি শেষ হৈছেগৈ আৰু শেষত তেওঁলোকে সকলোকে তাৰমানে বাই বাই দি যাবলৈ লৈছে। কিমান যে ধুনীয়া পৰিৱেশ নহয়নে? চাওকচোন, চবফালে মানুহ মুঠতে মানুহ। আৰু আমাৰ যোৱা অলপমান দেৰি হ'ল, যিহেতুকে আমি শেষত গৈ পালোঁগৈ। সেয়ে মানে নাচ গানৰ প্ৰগ্ৰেমবোৰ শেষ হ'ল, বাকী অন্যান্য প্ৰগ্ৰেম চলি আছে। তাৰ পাছতে আমি ওলাই আহিলোঁ অলপমান বাহিৰত চাওকচোন কিমান ধুনীয়া মেলা। আমাৰ টিকলিক দেখিলেনে? আৰু এইবোৰ চাওকচোন, জুৱেলাৰীবোৰ দেখিয়ে ভাল লাগি যায় নহয়নে? আমাৰ মাইকী মানুহৰ মনবোৰ আৰু দেখিলেই লওঁ লাগে। এইফালে চেইন, আঙুঠি, কাণফুলি চব গল্ডেন জুৱেলাৰী। কি এইফালে সৰু ল'ৰা ছোৱালীৰ খেলনা, গাড়ী, পুতলা, অন্যান্য বস্তু তাৰমানে বিকি আছে। এইফালে বেলুনবিলাক, যিবোৰ পাম দিয়া বেলুন। এইফালে সৰু ল'ৰা ছোৱালীৰ বাজি থকা মোবাইল, যথেষ্ট কিবা কিবি। এইফালে আকৌ দেখিছেনে বাবলছ, এইবোৰ উৰুৱাই মানুহবোৰক একদম ধুনীয়াকৈ ল'ৰা ছোৱালী দেখিলেই আৰু লওঁ কৰি লগৰজনীৰ ল'ৰাটোৱে কৈছে আৰু অহা লগে নাই মোক লাগে, তাক কিনি দি আছে। এফালেও আছে কাণফুলি, চেইন, আৰু এইফালে খোৱা বস্তুবোৰ বিকি আছে। যিহেতুকে অৰুণাচলৰ মানুহবোৰে তেওঁলোকৰ নিজৰ খোৱা বস্তুবোৰ বিকিছে। আৰু এইফালে চাওকচোন, কাশ্মীৰী ষ্টল, দেখাত বিৰাটেই ধুনীয়া, দেখিলেই লওঁ লগা, কিন্তু দামো ধুনীয়া। এখনত আমি 3000 4000কৈ বিকিছে। এইফালে তেওঁলোকৰ খাদ্য। এইফালে বুকো বিকিছিলে বাৰু, কিতাপবিলাকো বিকি আছে। ষ্টলৰ দেখিছেনে কিমান ধুনীয়া।
অলপমান আপোনালোককো দেখাই দিছোঁ। বাকী আমি ঘৰমুৱা হৈছোঁ, ঘৰলৈ আহি আছোঁ আৰু কথা পাতি পাতি সকলোৱে ধুনীয়াকৈ ঘৰলৈ আহি আছোঁ। ইজনীয়ে সিজনীয়ে ক'ত কি হ'ল সেয়ে। আৰু লগতে আমাৰ টিকলি দেখিছেনে একদম নিজে খোজকাঢ়ি ব্যস্ত। আমি মাত্ৰ আহি সোমালোঁ আৰু ভিডিঅ' কৰা নহ'ল বাৰু, আহি থাকোঁতে ইমানখিনিয়ে কৰিলোঁ, আহি মাত্ৰ সোমালোঁ ঘৰত। আৰু আপোনালোকক কেনে পালে চাই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু মোৰ নতুন যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, পাহৰি নাযাব। ধন্যবাদ।